এবিধে 97 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন আৰু অধিৱেশনৰ আজিৰ এদিনা কৰি অনুষ্ঠিত হৈছে গুৱাহাটী পাঞ্জাবাৰীস্থিত কৰ্মচাৰী ভৱনত। আৰু আজিৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু তাৰপিছতে আমাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে। প্ৰতিনিধি সভাৰ পিছত আমাৰ মুকলি সভা কাৰ্যসূচী ইতিমধ্যে চলি আছে আৰু তাৰ পৰৱৰ্তী মুকলি সভাৰ অন্ত পৰাৰ লগে লগে আমাৰ আগন্তুক 2025 আৰু 27 এই দুটা বছৰৰ বাবে এখন নতুন কমিটি গঠন হ'ব। মূলতঃ এইখিনি আমাৰ আজিৰ কাৰ্যসূচী। মুকলি সভাত কোন কোন বিশিষ্ট অতিথি আছে? মুকলি সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাননীয় সভাপতি দীপেন শৰ্মা, সম্পাদক প্ৰধান আমাৰ পংকজ বৰ্মন প্ৰমুখ্যে আৰু আমোলা সন্থাৰ বহুকেইগৰাকী আমাৰ প্ৰাক্তন বিষয়ববীয়া আজিৰ এই মুকলি সভাত উপস্থিত আছে। আমি সদৌ অসম আমোলা সন্থাৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি সদৌ অসম আমোলা সন্থাৰ 97 সংখ্যক দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন আমি অনুষ্ঠিত কৰিছোঁ আৰু অসমৰ কৰ্মচাৰীসকলৰ এইটো এটা আটাইতকৈ পুৰণি সংগঠন। এইটো ব্ৰিটিছৰ দিনতে হেৰি হোৱা। আমি আৰু 2 বছৰৰ পিছত 100 বছৰ আমি অনুষ্ঠান পাতিবলৈ আগবাঢ়িছোঁ। গতিকে এনেকুৱা এটা অনুষ্ঠানৰ আমি আজি অধিৱেশন অনুষ্ঠিত কৰিছোঁ আৰু এই অধিৱেশনখনিত আজি আমাৰ বিগত দুটা বৰ্ষৰ যিখন কমিটি আছিলে এই কমিটিখন আজি ভংগ হ'ব আৰু নতুন কমিটিয়ে আমাৰ দায়িত্ব ল'ব আৰু এই নতুনখন আজি গঠন হ'ব। তাৰোপৰি আমাৰ বৰ্তমান এতিয়া মুকলি সভা চলি আছে। মুকলি সভাত আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি শ্ৰীযুত দীপেন শৰ্মাদেৱক আমি মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনাইছোঁ। তেখেত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ আহিছে আৰু সদৌ অসম কৰ্মচাৰীৰ সম্পাদক প্ৰধান শ্ৰীযুত পংকজ বৰ্মন দেৱক আমি মুখ্য অতিথি হিচাপে আহ্বান জনাইছিলোঁ। তেখেতেও আমাৰ অনুৰোধ ৰক্ষা কৰি আমাৰ মাজলৈ আহিছে। তেখেতসকল আমি এই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চৰকাৰৰ লগত আমাৰ বিভিন্ন সময়ত বিভিন্ন আলোচনা হৈ আছে আৰু আমাৰ আমোলাসকলৰ যিখিনি সমস্যা এই সমস্যাখিনি এটা যৌথভাৱে বা মিলিতভাৱে আমি সন্মিলিতভাৱে কৰিবলৈ আমি আগবাঢ়ি আছোঁ আৰু আমাক সহযোগ কৰি আছোঁ সদৌ অসম কৰ্মচাৰী পৰিষদে। এইটো এটা শুভ লক্ষণ। আৰু পৰাপক্ষত যিহেতু আমাৰ সন্মুখত 8ম দৰমহা আয়োগ আহি আছে, এই 8ম দৰমহা আয়োগৰ আমি সজোৰে আমাৰ দাবীসমূহ যিখিনি আমাৰ পে' এন'মেলিছৰ কথা আছে এইখিনি আমি যিখিনি আমাৰ প্ৰাপ্য আছে এইখিনি আমি যাতে আমি উপস্থাপন কৰিব পাৰোঁ এইখিনি আমি এটা চেষ্টা চলাইছোঁ আৰু সেই বিষয়ে আজি আমাৰ এখন কমিটি গঠন হৈছে, প্ৰায় 11জনীয়া কমিটি। আৰু বিতংভাৱে এই কমিটিখনে গোটেই পে' এন'মেলিছৰ ক্ষেত্ৰত কি হৈছিলে কি হোৱা নাই আজি 5ম দৰমহা আয়োগৰ পৰা এতিয়া 7ম 6ষ্ঠ গোটেইখিনি লগ লাগি গতিকে গোটেইখিনি চাই আমি ভাবিছোঁ আমাৰ যিখিনি প্ৰাপ্য আমি আদায় কৰিব পাৰিম। ধন্যবাদ।